গাইজ আমি খেতিৰ উন্নত পদ্ধতি এটা আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাওক। এয়া দেখা পাইছে, এয়া জলকীয়া গছ, জলকীয়া লাগি আছে। আৰু জলকীয়া এয়া চাওক, এয়া মাটি, আৰু মাটিৰ পৰা এই ঠিক 1 ইঞ্চি আছে জলকীয়া লাগিছে তলৰ পৰা। আৰু এই জলকীয়া ভিডিঅ'টো আপোনালোকক এইটো কাৰণে দেখাইছোঁ, জলকীয়া খেতি কেনেকৈ কৰিব লাগে সেই বিষয়ে অৱগত কৰিব বিচাৰিছোঁ। চাওক, শিকি থ'লে আপোনালোকৰ বহুত লাভ হ'ব। এই এজোপা জলকীয়া আমি ৰুওঁতে ইমানমান ওখ হৈছে, হওঁতে আগটো ছিঙি দিছিলোঁ। তাৰপৰা এই আগটো ছিঙি দিলত এতিয়া এই গুৰিৰ পৰা 10 জোপা জলকীয়া ওলালে এজোপাত। এতিয়া এনেকুৱাই জলকীয়া লাগিছে, এই জলকীয়া ভৰত আমি বান্ধি ৰাখিবলগীয়া হৈছে ৰছী দি। ৰছী উলিয়াইছোঁ চিমেণ্ট বস্তাৰ পৰা, ৰছী দি বান্ধি পেলাই থৈছোঁ। এয়া চাওক কিমান জলকীয়া লাগিছে। গতিকে আপোনালোকেও কৰকচোন, এজোপা জলকীয়াত যদি 10 জোপা জলকীয়া সমান জলকীয়া পাব পাৰি, তেতিয়াহ'লে 10 জোপা জলকীয়াত 100 জোপা জলকীয়া পাব পাৰি। গতিকে ব্যৱসায় ভিত্তিত কৰিব পাৰে, ঘৰত খাবলৈ কৰিব পাৰে। আমি কৰিছোঁহে, চাওক সুন্দৰ ৰূপত হৈছে। গতিকে কৌশলটো আপোনালোকক অৱলম্বন কৰিছোঁ, আপোনালোকে এই কৌশলটো লওকচোন। এনেই পুলি